ৰুটি নহ'লে পৰঠাৰ লগত নহ'লে পুৰিৰ লগত কোনে কোনে খাই ভাল পায় এই ৰাজমাহ আৰু লুবিয়া। গতিকে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। হেল্ল' এভৰিৱান, আকৌ এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ জিন্তুবি ব্লগৰ নতুন এটি ভিডিঅ'লৈ। গতিকে আজি এয়া বনাম ৰাতি, আচলতে আমি ৰাতি হ'লে ৰুটি খোৱা কৰিছোঁ আৰু ৰুটিৰ লগত এনেকুৱাকৈ যেতিয়া এখন ঘুগনি হয় কি লাগে আৰু ন। গতিকে শুকান ৰুটিৰ লগত এনেকুৱাকৈ খাই বেছি ভাল পাওঁ। আপোনালোকে কোনে কোনে কিহৰ লগত খাই ভাল পায় জনাবচোন। আৰু লগতে আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ফেচবুক পেজটো ফ'ল' কৰি থ'ব। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া ৰাজমাহ আৰু লুবিয়া মই প্ৰায় 3 ঘণ্টামান এনেকুৱাকৈ পানী তিয়াই ৰাখিছোঁ আৰু এতিয়া সিজি গ'ল। আৰু এতিয়া মই ইয়াতে প্ৰেছাৰ কুকাৰত লৈছোঁ, 2টা হুইচেল মাৰিম। তাৰপিছত আপোনালোকক ৰেচিপিটো একেবাৰে প্ৰথমৰ পৰা শেষলৈ দেখুৱাই আছোঁ, চাই থাকিব। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াতে মই অকণমান নিমখ দিছোঁ আৰু এটা ডাঙৰ চাইজৰ আলু লৈছোঁ। খুব ভাল লাগে এনেকুৱাকৈ। গতিকে এতিয়া হুইচেল লগাই দিওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু এয়া গেছত মই এনেকুৱাকৈ উঠাই দিলোঁ, মানে ওচৰত কিবা শব্দ হৈ আছে কাৰণে মই ভইচ অভাৰ দি আছোঁ। উঠাই দিলোঁ গেছত। এয়া লৈছোঁ চপাৰ, ইয়াতে দিছোঁ মই জলকীয়া আৰু 2টা পিঁয়াজ দিছোঁ এনেকুৱাকৈ কাটি কাটি। আচলতে চপাৰত বহুত ভাল লাগে চাবচোন, মই দেখুৱাম আপোনালোকক। এটুকুৰা আদা দিছোঁ, এয়া দেখিছেনে। যিহেতুকে আদা নহৰুৰ মই পেষ্ট ব্যৱহাৰ কৰিম অকণমান, সেইকাৰণে আদাও দি লৈছোঁ। আৰু মই ইয়াতে ব্যৱহাৰ কৰা এখন দেখুৱাই দিছোঁ। এইফালে লৈছোঁ তেজপাত, এয়া লং আৰু দালচেনি, এয়া লৈছোঁ ৰেড চিলি কাশ্মীৰী, আৰু এয়া আছে ধনিয়াৰ গুড়ি, এয়া জিৰাৰ গুড়ি, আৰু এইখিনি হৈছে চাট মছলা, আৰু এইখিনি সোৱাদ অনুসৰি নিমখ। এই গৰম হ'ল, মই ইয়াতে দিছোঁ মিঠাতেল, ইয়াতে দিছোঁ এয়া দিছোঁ এইখিনিতে দি লৈছোঁ। এই চপাৰত এনেকুৱাকৈ পিঁয়াজ জলকীয়াখিনি কিমান ধুনীয়া আছে চাওকচোন, খুব ভাল পাওঁ মই এনেকুৱাকৈ। গতিকে চপাৰতে মাৰি লৈছোঁ আৰু এতিয়া এইখিনি কেঁচা গোন্ধ যোৱালৈ ভাজি থাকিম। ইয়াতে এতিয়া মছলাখিনি দিছোঁ, এয়া দিছোঁ হালধিৰ গুড়ি, আৰু এইফালে সকলোখিনি গুড়ি মছলাখিনি দি দিলোঁ। দি কিনে এতিয়া এইখিনিও অলপ সময় লৰাই থাকিম। এয়া দেখিছেনে। আৰু এতিয়া জ্বলি যাব যে, সেইকাৰণে অকণমান পানী দিছোঁ। এয়া চাওক, এই পানীখিনি দিলে মানে খুব ধুনীয়াকৈ এতিয়া মিক্স কৰি এতিয়া এনেকুৱাকৈ লৰাই আছোঁ। কালাৰটো খুব ধুনীয়া হৈছে। আৰু এইখিনি চাওকচোন, এয়া ৰাজমাহ আৰু লুবিয়া আলু খুব ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া ইয়াতে দি দিম। আৰু ইয়াৰে অকণমান পানীও আছিল, গতিকে মই পানীখিনিও দি দিছোঁ ইয়াতে, এয়া বইল কৰা পানী। গতিকে এইখিনি এতিয়া অলপ সময় ভাজি লওঁ, লৈ কিনে ঢাকি দিম। আৰু ইয়াতে মই এটুকুৰা আলু ভাঙি দিছোঁ, আৰু এয়া চাই দেখিছেনে লুবিয়া আৰু ৰাজমাহো অলপ অলপ ভাঙি দিছোঁ, তেতিয়া মানে খাব খুব ধুনীয়া হয়। আৰু এইখিনি এতিয়া ঢাকি দিম। এয়া লুবিয়া ৰাজমাহৰ তৰকাৰী মোৰ ৰেডি হৈ গ'ল, আৰু এইফালে উতলো আহিলে। গতিকে এতিয়া মানে খাব পৰা হ'লে। গতিকে আপোনালোকক মই কিহেৰে খাম সেইটোও দেখুৱাই দিম। ভিডিঅ'টি একেবাৰে শেষলৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। গাইজ ফাইনেলি ৰেডি হ'ল, আৰু এতিয়া খাব ৰেডি হৈছোঁ। এয়া দেখিছেনে ৰুটিৰ লগত লৈছোঁ। গতিকে এনেকুৱাকৈ খাই কোনে কোনে ভাল পায় জনাব। হাই গাইজ, এতিয়া মানে আমি ৰুটি লুবিয়া আৰু আপোনালোকক যিহেতুকে ইয়াৰ ৰেচিপিটো দিলোঁ, গতিকে আমি খাই বৈ আহিলোঁ। আৰু এতিয়া খুব ৰাতি বহুত হ'ল। গতিকে আপোনালোকৰ মাজলৈ মই বহুদিন আচলতে ভিডিঅ'বোৰ দিয়া নাছিলোঁ। তাৰে মাজতে মোক বহুতে সুধি আছিল মই মানে কিয় ভিডিঅ' দিয়া নাই, মানে গা বেয়া নেকি সুধি আছিল। বেলেগ একো নাই, মাজে মাজে মন নাযায়, গতিকে তেনেকুৱাকৈ দিয়া নাই। আৰু আচলতে ভিডিঅ' নিদিলেও এতিয়া মোৰ এনেকুৱা লাগে, মানে আপোনালোকে যিহেতুকে মোৰ ফেমিলি মেম্বাৰৰ নিচিনা লাগে, গতিকে ভিডিঅ'বোৰ নিদিলেও বেয়া লাগে। গতিকে আজি একেবাৰে চিম্পুল এটা ৰেচিপি ভিডিঅ' দিছোঁ। আৰু মই যিহেতুকে মোৰ ব্লগত বেছিভাগে মানে ৰেচিপি ভিডিঅ' দিব চেষ্টা কৰোঁ। গতিকে মই ইমানো এক্সপাৰ্ট নহয়, হ'লেও মানে যিখিনি বনাব চেষ্টা কৰোঁ সেইখিনি মানে মই একেবাৰে নিজাকৈ বনাম মই কৰোঁ। কাৰো মানে ভিডিঅ' চাই ট্ৰাই কৰি মই একেবাৰে নবনাওঁ, মই নিজৰ ষ্টাইলত বনাওঁ। গতিকে সকলোৱে খাই এনেকুৱাকৈ
কিন্তু তাৰ মাজতে আপোনালোকেতো বহুত জানে মোৰ দৰে বহুত ধুনীয়াকৈ বনায় তথাপিতো যিসকলে নাজানে আপোনালোকে মোৰ ব্লগত এনেকুৱাকৈ ৰেচিপিবোৰ চাই ট্ৰাই কৰিব পাৰে আৰু এনেকুৱাকৈ ট্ৰাই কৰিবচোন খুব ভাল লাগে গতিকে একেবাৰে চিম্পলত বনাইছোঁ সেই ভিডিঅ'বোৰ যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰি দিব আৰু যিসকলে ফেচবুক পেজত চাই আছে প্লিজ মোৰ পেজটি ফ'ল' কৰি দিব তেতিয়াহ'লে আপোনালোকেও সুস্থ থাকক মোৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব আকৌ এটি সুন্দৰ ব্লগত লগ পাম বাই বাই